লোচনাবুৰী মজলীয়া বিদ্যালয়ত অনিয়ম বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে জেচিপি লগাই ভাঙিলে দুটাকৈ গৃহ মৰিগাঁও জিলাৰ লাহৰিঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত লোচনাবুৰী মজলীয়া বিদ্যালয়ত অতিৰিক্ত শ্ৰেণীকোঠা আৰু একে চৌহদত থকা অংগনবাদী কেন্দ্ৰৰ দুটাকৈ গৃহ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ অনুমতি অবিহনে ভাঙি দিয়াত অঞ্চলটোৰ শিক্ষাপ্ৰেমী ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উল্লেখযোগ্য যে মজলীয়া বিদ্যালয়খনত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত নতুনকৈ দুখন অতিৰিক্ত শ্ৰেণীকোঠাৰ আবণ্টন পাইছিল বিদ্যালয়খনত নতুনকৈ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰিবলৈ অৱশিষ্ট ভূমি থকাৰ পিছতো পুৰণি শ্ৰেণীকোঠালি ভাঙি এই ঠাইত নতুনকৈ শ্ৰেণীকোঠা নিৰ্মাণ কৰাটো স্থানীয় ৰাইজে মানি ল'ব খোজা নাই আনহাতে একেখন বিদ্যালয়ৰ চৌহদত অৱস্থিত মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ লোচনাবুৰী অংগনবাদী কেন্দ্ৰটোৰ প্ৰকৃগৃহ অনুমতি অবিহনে জেচিবি লগাই ভাঙি দিয়ে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে এই ঘটনা সন্দৰ্ভত স্থানীয় অভিভাৱক আৰু ৰাইজে জিলা উপায়ুক্তক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় অংগনবাদী দিন ওয়ার্কারে অনুমতি নাই না আমি কৈ আছো বিল্ডিংখন ভাঙিব হলে ওয়ার্কারে মানে কোৱা মতে মই শুনিছো আৰু ওয়ার্কারে কৈছে যে ইহঁতৰ সিডিপি আৰু সুপাৰভাইজাৰ আহিব আহি পেলাই এটো চাব চাই পেলাই হেৰি কৰিব আমরা সার্ভে কৰি পিছতহে ৰিপৰ্ট দিব কিন্তু এতিয়ালৈকে কোনো অৰ্ডাৰ আহিছে না এটো গম নাপাও আপোনালোকে আগতীয়াকৈ মানে এডভান্স মানে ভাঙি দিছে কোনো অনুমতি নোলোৱাকৈ এটো অলৰেডি আমাৰ হেই যে অংগনবাদীৰ হেইটো তাত নতুন বিল্ডিং আহিলে তাত হেৰি কৰিব ওয়াটাৰ ট্যাঙ্কি দিয়া হৈছে যেহেতু আপোনালোকে অনুমতি লোৱা নাই এটা ওয়ার্কারে পুৰণা মেটেৰিয়েলছখিনি কি কৰিব এটা ওয়ার্কারে কৰিব এটো অংগনবাদী ওয়ার্কারে কৈছে যে তাৰ ঘৰত লৈ যাব এইখিনি পাছত কি কৰে এটো মই নাজানো ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে